নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। যেতিয়া আমি কল্পনা কৰোঁ, কিবা এটা বস্তু ইমাজিন কৰোঁ বা সেই ইমাজিনেশ্যন যদি আমাৰ নিসংগতা দূৰ কৰিবলৈ বা আমি নিজকে কমপ্লিট ফিল কৰিবলৈ এজন সোলমেটৰ কাৰণে ইমাজিন কৰোঁ, তেতিয়া আমি এনেধৰণে ভাবি লওঁ যে এনেকুৱা কোনোবা এজন আমাৰ লাইফত আহিব যিয়ে আমাক নোকোৱাকৈ, যিয়ে আমাৰ মনৰ কথাবোৰ আমি ব্যক্ত নকৰাৰ আগতে আমাৰ প্ৰয়োজনবোৰ আমি তেওঁৰ আগত নোকোৱাকৈ তেওঁ অট'মেটিকেলি বুজি যাব। একচুৱেলি আমাৰ ইমাজিনেশ্যনত আটাইতকৈ ভুল সেইটোৱেই হয়। কিহৰ কাৰণে আমাৰ জীৱনত সোলমেট থিয়ৰী ৰং হৈ যায় বা সোলমেটৰ থিয়ৰী কনচেপ্টৰ যিটো আমাৰ ধাৰণা, সেই ধাৰণাত আমাৰ বিশ্বাস নোহোৱা হয় আৰু এটা সময়ত আমি খুবেই বেছি ৰিলেশ্যনশ্বিপত বা এটা লং টাৰ্ম ৰিলেশ্যনশ্বিপত থাকোঁতে অশান্তি, মানসিক কষ্ট নতুবা আমাৰ জীৱনলৈ বহু সময়ত বিচ্ছেদ বা নিসংগতা নামি আহে বা বহু ক্ষেত্ৰত আমি এজন পাৰ্টনাৰ পায়ো সেই পাৰ্টনাৰজন হেৰুৱাবলৈ বাধ্য হওঁ। একচুৱেলি আমি যিবোৰ পপুলাৰ ষ্টৰিজ, আমাৰ যিবোৰ ফেৰী টেল ষ্টৰিজ, যিবোৰ আমাৰ এনচিয়েণ্ট কিছুমান স্ক্ৰিপচাৰ, ধুনীয়া ধুনীয়া গান, মিউজিকছ বা ফিল্মছ, যিবোৰ আমাৰ এণ্টাৰটেইনমেণ্টৰ লগত জড়িত, সেই বস্তুবোৰৰ পৰা আমি এটাই জানো যে আমাৰ কাৰণে কোনোবা নহয় কোনোবা এজন বহি আছে বা আমাৰ কাৰণে কোনোবা নহয় কোনোবা এজন আছে যাৰ অপেক্ষাত আমি থাকিব লাগে বা এটা নহয় এটা সময়ত সেই বিশেষজনক আমি পাম। এই ধৰণৰ মাইণ্ডছেট বা কনচেপ্টৰ কাৰণেও বহুত ক্ষেত্ৰত বহুজন লোক আজিৰ সময়ত অকলশৰীয়া হৈ আছে, তেওঁ নিসংগতাত ভুগিছে, হতাশাত ভুগিছে। এনেকুৱা বহু ক্লাইণ্ট আছে, এনেকুৱা বহু মেম্বাৰ্ছ আছে যিয়ে নিজৰ উপযুক্ত সময়ত, উপযুক্ত বয়সত তেওঁলোকৰ পাৰ্টনাৰজন তেওঁলোকে চিলেক্ট নকৰে, বিকজ তেওঁলোকে ভাবে যে তেওঁলোকৰ কাৰণে এনেকুৱা কোনোবা এজন আছে বা এনেকুৱা ফেৰী ষ্টৰি টেলিঙত থকাৰ নিচিনা এজন প্ৰিন্স চাৰ্মিং বা ল'ৰাৰ ক্ষেত্ৰত এজনী খুব সুন্দৰ ধুনীয়া ছোৱালী আছে যিয়ে তেওঁলোকৰ যিটো ইমাজিনেশ্যনৰ ঠাইত বহি আছে তেওঁৰ দৰেই সোলমেট হৈ তেওঁ এদিন নহয় এদিন পাব। আৰু এই অপেক্ষাই আৰু এই তেওঁলোকৰ যিটো হাবিয়াস এটা সময়ত পোৱাৰ, সেই অপেক্ষাৰ মানে দীঘলীয়া সময়ছোৱাই তেওঁলোকৰ জীৱনলৈ নিসংগতা আৰু খুব বেছি দুৰ্ভাগ্য লগতে দুখ কঢ়িয়াই লৈ অহাও দেখা যায়, যাৰ কাৰণে ব্যক্তি ডিপ্ৰেশ্যন, যাৰ কাৰণে ব্যক্তি খুব বেছি উদাসীন মনোভাৱ, খুব বেছি ব্যক্তি গিল্ট, খুব বেছি ব্যক্তি ৰিগ্ৰেটত ভোগাও আমি দেখিবলৈ পাওঁ বা সচৰাচৰ তেনেবোৰ ঘটনা আমি নিজেও ফেচ কৰি থাকোঁ। একচুৱেলি ইয়াৰ ধৰণৰ ফেণ্টাচাইজ কৰাৰ কাৰণবোৰ বা ইমাজিনেশ্যন হোৱাৰ কাৰণবোৰ কি? হয়তো প্ৰথম কথা, আমাৰ প্ৰত্যেকজন ব্যক্তিৰ আজিৰ সময়ত বহুত বেছি এক্সপেক্টেশ্যনছ, হাই লেভেলৰ এক্সপেক্টেশ্যনছৰ কাৰণে আমি বহুত সময়ত অপেক্ষাত ৰৈ যাওঁ, বহুত সময়ত আমি তাৰ পৰিণাম নিসংগতাত ভোগোঁ। আমাৰ ইমানেই বেছি এক্সপেক্টেশ্যনছ থাকে আমাৰ পাৰ্টনাৰজনৰ প্ৰতি বা সোলমেটজনৰ প্ৰতি, যি সঁচা অৰ্থত এজন সাধাৰণ মানুহৰ বাবে কল্পনাৰো অতীত সেয়া ফুলফিল কৰিবৰ কাৰণে। কাৰণ
আমি এনেকুৱা কিছুমান বস্তুৰ প্ৰতি হাবিয়াস কৰোঁ, আগ্ৰহ প্ৰকাশ কৰোঁ, যি বস্তু বা যিখিনি বস্তু পাবলৈ হয়তো বা যিখিনি বস্তু ৰিটাৰ্ণত আহিবলৈ হয়তো সেই ধৰণৰ যত্ন, কষ্ট, ত্যাগ, অধ্যৱসায় আমি নকৰোঁ। সেই হাই লেভেল এক্সপেক্টেশ্যনো ওৱান অফ দি ফেক্টৰ অফ লনলিনেছ অফ সোলমেট থিয়ৰী। যদি মই ছেকেণ্ড কওঁ, ৰিজেকশ্যনৰ ভয়। বহুত ক্ষেত্ৰত আমাৰ মনত অন্তৰ্নিহিত হৈ থকা কিছুমান কোণত আমাৰ ৰিজেকশ্যনৰ ভয় থাকে, ফিয়াৰ অফ ৰিজেকশ্যন, যে আমাক কোনোবা এজন ব্যক্তিয়ে আহি ৰিজেক্ট কৰি দিব যে আমি তেওঁৰ বাবে নহয়। চ' আমি অপেক্ষাত থাকিম সেইজন ব্যক্তিৰ কাৰণে যি আমাৰ লগত মিলে বা যিজন ব্যক্তি আমাৰ দৰে চিন্তা কৰিব পৰা, আমাৰ দৰে ধাৰণা আৰু আমাক বুজি পোৱা ধৰণৰ হয়। সেই ফিয়াৰ অফ ৰিজেকশ্যনৰ কাৰণেও বহুত ক্ষেত্ৰত বহুতে ৰিলেশ্যনশ্বিপবোৰত মুভ নকৰে বা বহুত ক্ষেত্ৰত ৰিলেশ্যনশ্বিপবোৰ কেতিয়াবা ব্ৰেকডাউন হ'লেও বা বহুত ক্ষেত্ৰত কিছুমান বেয়া ৰিলেশ্যনশ্বিপত থাকিলেও তেওঁলোকে মুভ অন কৰিবলৈ ভয় খায়। যদি মই এটা থাৰ্ড ৰিজন আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, তেন্তে সেইটো হ'ব আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন ইণ্ডিভিজুৱেলে এফৰ্ট দিয়াতকৈ বেছি, নিজক সংশোধন কৰাতকৈ বেছি বেলেগৰ কিবা এটা কৰা, বেলেগৰ প্ৰতি বেলেগৰ দায়িত্ব তেওঁলোকৰ প্ৰতি থকাটো বেছি বিচাৰে। এইটো হিউমেন টেণ্ডেঞ্চি হয়। আমি নিজেই এফৰ্ট কম কৰোঁ, নিজেই বেলেগৰ কাৰণে দায়বদ্ধতা কম হওঁ, দায়বদ্ধশীল কম হওঁ, কিন্তু আমি বিচাৰোঁ বেলেগ এজন ব্যক্তি আমাৰ বাবে দায়িত্বশীল হওক, বেলেগ এজন ব্যক্তি আমাৰ মতে চলক আৰু বেলেগ এজন ব্যক্তিয়ে আমাৰ কাৰণে কৰক বা আমাক প্ৰায়ৰিটিত ৰাখি কৰক। সেইটো এটা বহুত ডাঙৰ ডিফল্ট ধাৰণা যে আমি নিজেই কম কষ্ট কৰিম আৰু বেলেগ এজনৰ পৰা মাত্ৰ বিচাৰিম। এনেকুৱা আৰু এটা ইম্পৰ্টেণ্ট কাৰণ মই ভাবোঁ, আমি কম্প্ৰমাইজ কৰিব বেয়া পাওঁ, আমি ছেক্ৰিফাইচ কৰিব বেয়া পাওঁ। তাৰ ঠাইত আমি খুব বেছি ফাষ্ট ফ্ল'ত গৈ নিজকে অসন্তুষ্টি আৰু ডিসএপইণ্টমেণ্টত ৰাখি ভাল পাওঁ। কাৰণ আমাৰ যেতিয়া এজন ব্যক্তিৰ লগত, এজন পাৰ্টনাৰৰ লগত কথাবোৰ নিমিলে, ভাল নালাগে, তেতিয়া আমি এটা বেলেগ বা সাধাৰণ দৃষ্টিভংগীৰে চিন্তা নকৰি কথাবোৰ খুব বেছি জটিলকৈ চিন্তা কৰোঁ আৰু অট'মেটিকেলি আমি ধাৰণা কৰি লওঁ যে এজন মোৰ লগত নিমিলা, মোৰ বাবে নোহোৱা পাৰ্টনাৰৰ লগত আছোঁ, এজন মই ভুল অশুদ্ধ ব্যক্তিৰ লগত জীৱনটো অতিবাহিত কৰিছোঁ আৰু সেইকাৰণেই মই সন্তুষ্টিত ভুগিছোঁ আৰু মই এফৰ্ট দি কি লাভ, যিটোত মই কোনো ৰিজাল্ট নাপাওঁ। ইয়াতো ৰিলেশ্যনশ্বিপটোত থাকি মই নিজেই নিজকে খুলি মাৰিব লাগিব, মনটোক মাৰি শেষ কৰিব লাগিব, নতুবা এবাৰতে ৰিলেশ্যনশ্বিপটোৰ পৰা মই কুইট কৰি ওলাই যাব লাগিব। এই ধাৰণাটো আটাইতকৈ ডাঙৰ এটা বাধা বা বেৰিয়াৰ বুলি ক'লেও ভুল নহয়। আমাৰ একচুৱেলি প্ৰত্যেকজন ব্যক্তিৰে নিজৰ বিচাৰ বিবেচনা আৰু বিচাৰ শক্তিবোৰ বেলেগ বেলেগ হয়। সেইকাৰণে আমি বহুতবোৰ বস্তু এজন ব্যক্তিয়ে চোৱা ধৰণে কেতিয়াও চাব নোৱাৰোঁ আৰু কোনো কালে সেইটো সম্ভৱপৰ নহয়। এটা ৰিলেশ্যনশ্বিপত সোলমেট থিয়ৰী মতে, একৰ্ডিং টু সোলমেট থিয়ৰী কয়, এটা ৰিলেশ্যনশ্বিপে কিছুমান বস্তুৰ আহুতি বিচাৰে, ত্যাগ বিচাৰে। আমাৰ হিন্দু মেৰেজবোৰত যজ্ঞ হয়, আমাৰ যজ্ঞ বা অগ্নিক সাক্ষী কৰি
আমাৰ বিবাহ বাসত আবদ্ধ হয় সেই যিকুৰা পবিত্ৰ জুই সেই জুইকুৰাত আমি ঘিউ তেল মৌ নৈবেদ্য ফুল ইত্যাদিবোৰ আমি আহুতি দিওঁ জ্বলাওঁ আৰু সেইখিনি জ্বলি চাৰখাৰ হোৱাৰ পিছত ছাই হোৱাৰ পিছত আমি ভাবোঁ বা আমি মানো বিশ্বাস কৰোঁ নেদেখা যিটো আমাৰ শক্তি superior power বা ভগৱানে সেইখিনি গ্ৰহণ কৰে আৰু আমাক আশীৰ্বাদ দিয়ে এটা নতুন জীৱনলৈ আগবাঢ়িবৰ কাৰণে ঠিক তেনেদৰে এটা ৰিলেশ্যনশ্বিপে কিছুমান ত্যাগ সমৰ্পণ আৰু কিছুমান আহুতি বিচাৰে সেই আহুতিবোৰ হৈছে সময়ৰ আহুতি সেই আহুতিবোৰ হৈছে আপোনাৰ ৰিচোৰ্চৰ আহুতি ৰিচোৰ্চ আপোনাৰ অৰ্থৰ আহুতি আপোনাৰ শক্তি সমৰ্থ সংযমতাৰ আহুতি ধৈৰ্যৰ আহুতি আপোনাৰ সমাযোজন কৰা শক্তিৰ আহুতি আপুনি নিজৰ ইগো আপোনাৰ নিজৰ কিছুমান ভাল লগা আপোনাৰ কিছুমান এগ্ৰি পইণ্টছ কিছুমান সপক্ষীয় কথা কিছুমান আপোনাৰ নিজা ব্যক্তিগত ধাৰণা সলনি কৰা ইত্যাদিবোৰৰ আহুতি বিচাৰে কাৰণ যদি সেইটো নহ'লেহেঁতেন ৰেচিপ্ৰকেটিং থিয়ৰিটো নহ'লেহেঁতেন ৰেচিপ্ৰকেটিং থিয়ৰি নহয় একচুৱেলি ল অফ ৰেচিপ্ৰকেটিং নহ'লেইহেঁতেন চ' প্ৰত্যেকটো বস্তুতে কিবা নহয় কিবা এটাৰ ত্যাগ আৰু কম্প্ৰমাইজে সেই বস্তুটো আমাক ষ্ট্ৰং কৰে যেতিয়া এটা গুড উইল লৈ আমি যিকোনো এটা বস্তু ইনভেষ্ট কৰোঁ প্ৰেক্টিকেল ৱৰ্ডত টাইম ৰিচোৰ্চ মানি এনাৰ্জি প্লেচ আমাৰ বিহেভিয়াৰ্ছ এভৰিথিং সেই বস্তুবোৰৰ ৰিভাৰ্চ হিচাপে সেই পাৰ্টনাৰজনেও আপোনাক সিমানখিনি ডেফিনেটলি ৰেপিড ফাষ্টলি নহয় লাহে লাহে শ্ল'লি ষ্টেডিলি দিবই বিকজ আমাৰ এটা মিথছ থাকে আমাৰ এটা ভ্ৰান্ত ধাৰণা যে যিজন সোলমেট আমি পাওঁ বা পাম যাৰ কাৰণে আমি অপেক্ষা কৰোঁ তেওঁ আমাক সলনি নকৰে তেওঁতো জন্মই হৈছে আমাক ভাল পাবলৈ আমি যেনেধৰণে আছোঁ তেনেধৰণে সেইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম বা মিথছ বা আমাৰ মনৰ কোণত সোমাই থকা কিছুমান ভ্ৰান্ত ধাৰণা আমি প্ৰত্যেকজন ব্যক্তি সোলমেট থিয়ৰিত ছাকচেছফুল হ'বলৈ হ'লে মাৰ্কেটিঙৰ 4P বিলিভ কৰিব লাগিব 4P মিনছ প্ৰডাক্ট প্ৰাইচ প্লেচমেণ্ট এণ্ড প্ৰমোশ্যন যদি মই এক্সাম্পলৰ সহায়ত বুজাওঁ যদি মোক এখন গাড়ী লাগে সেই গাড়ীখন মই কি দৃষ্টিৰে চাইছোঁ ব্যৱহাৰ কৰিম বুলি সেইটো ইম্পৰ্টেণ্ট হ'ব যদি মই গাড়ীখনক মোৰ দৈনন্দিন নিডছবোৰ পূৰণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে লৈছোঁ তেন্তে এখন মই মধ্যম গাড়ী যিয়ে মোৰ প্ৰয়োজন পূৰাব পাৰে কিলোমিটাৰ মাইলেজ দিব পাৰে তেনেকুৱা গাড়ী এখন মই ল'ম যদি মই লাক্সাৰীৰ কাৰণে এখন গাড়ী লৈছোঁ তেতিয়াহ'লে সেই গাড়ীখন মই তেনেকুৱা ধৰণেই ল'ম যিখন মই সদায় চলাব নোৱাৰোঁ যাৰ মেইনটেনেন্স বেছি ঠিক তেনেদৰে ৰিলেশ্যনশ্বিপত পাৰ্টনাৰজন আপুনি কিয় বিচাৰিছে সেইটোত ফাৰ্ষ্ট ক্লিয়াৰ হ'ব লাগিব তেওঁ আপোনাক ফাইনেন্সিয়েল নিডছ ফুলফিল কৰি দিবৰ কাৰণে দৰকাৰ হৈছে এইখিনি কোনো বেয়া কথা নহয় খুব ভাল কথা খুবেই প্ৰেক্টিকেল আৰু খুবেই ষ্টেবল কথা যে এজন পাৰ্টনাৰৰ আমাৰ নিডছ কিয় হয় আমাৰ ফিজিকেল ষ্টেবিলিটিৰ কাৰণে ফিজিকেল কমফৰ্টৰ কাৰণে নে ইম'চনেল ৱেলবিঙৰ কাৰণে নে মেণ্টেল পিছৰ কাৰণে
নে লং ৰানত আমাৰ ৰিলেশ্যনশ্বিপটো ৰান কৰিবলৈ এটা সময়ত যাতে আমি লনলিনেছত নুভোগোঁ তাৰ কাৰণে সো যেতিয়া সেইটো আমাৰ মনত ক্লিয়াৰ হৈ যাব সেইমতে আমি গাড়ীখনৰ দৰে সেই পাৰ্টনাৰজন বিচাৰিম প্ৰাইজ আমি কোনটো দামৰে গাড়ীখন কিনিবলৈ সমৰ্থ সেই দামটোতহে আমি ইনভেষ্ট কৰিম তাতকৈ ওপৰত আমাৰ সমৰ্থৰ বাহিৰত আমি যাব নোৱাৰোঁ ঠিক তেনেদৰে আপোনাৰ ভেলিউ আপুনি কি জনাৰ আপোনাৰ ছ'চিয়েল ষ্টেটাছ আপোনাৰ ফাইনেন্সিয়েল ষ্টেটাছ আপোনাৰ পাৰ্চনেলিটি কি আপুনি কি ধৰণৰ ব্যক্তি বিচাৰে সেই ধৰণৰ ব্যক্তিৰ প্ৰতিহে আপুনি চাৰ্জ কৰি যোৱাটো দৰকাৰ বা বিচাৰি যোৱাটো আপোনাৰ এক্সপেক্টেশ্যনতকৈ ওপৰত আপোনাৰ লাইবিলিটিজ ফাইনেন্সিয়েল কণ্ডিশ্যনতকৈ ওপৰত এজনক যদি আপুনি বিচাৰি যায় সেইটো আপোনাৰ পিছলৈ বাৰ্ডেন আৰু হেৰাছমেণ্ট হোৱাৰ চান্সেছ থাকে প্লেচমেণ্ট এজন গাড়ী কিনা ব্যক্তিয়ে গাড়ীটো ডেফিনেটলি মলত কিনিবলৈ নাযায় সেই ব্যক্তিজনে ডেফিনেটলি গাড়ীৰ শ্ব'ৰুমত কিনিব ঠিক তেনেদৰে আমি কি টাইপৰ ৰিলেশ্যনশ্বিপ বিচাৰিছোঁ আমি যদি লং টাৰ্মত এটা কমিটেড ৰিলেশ্যনশ্বিপ বিচাৰিছোঁ তেন্তে গো এহেড ফৰ মেৰিজ ইংগেজমেণ্ট তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপত কমিটেড ৰিলেশ্যনশ্বিপত আমি থাকিব লাগিব যদি আমি ডেটিং ছাইটত কাৰোবাক বিচাৰিছোঁ দেন ডেটিং ছ'চিয়েল মিডিয়া এপছ নহবা ডেটিং এপছ আৰ কমপ্লিটলি অ'কে তাৰপিছত আহি গ'ল প্ৰমোশ্যন আপুনি আপোনাক কেনেকৈ বেলেগৰ আগত সজাই তুলিব কেনেকৈ আপোনাক আপোনাৰ কোৱালিটিজবোৰৰ দ্বাৰা বেলেগৰ আগত আপুনি আকৰ্ষিত আপোনাক কৰিব পাৰিব সেইটো হ'ল আপোনাৰ প্ৰমোশ্যন আৰু সেই ভেলিউৰেহে আপুনি কোনোবা এজন সোলমেট বা পাৰ্টনাৰ আপুনি অপজিট ছাইডৰ পৰা পাব সো এই সোলমেট থিয়ৰিটোৱে আমাক সহায় কৰে বহুত ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ওপৰত শুদ্ধ সিদ্ধান্ত লোৱা ৰিলেশ্যনশ্বিপৰ ওপৰত থকা মিথছবোৰ দূৰ কৰাত লগতে ৰিলেশ্যনশ্বিপবোৰ সহজ ভাষাত বুজাত মই আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব খুবেই বেছি দুখিত মোৰ আজি ভইচৰ কোৱালিটি বেয়া মই ভালকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পৰাই নাই কথাখিনি স্পষ্ট মাতেৰে কিন্তু মই আশা কৰোঁ আপোনালোকে মোক এনেদৰে শুনিব সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতী বাসুদেৱায় নমঃ